এই অভ্যাসবোৰেৰে আৱৰি থকা ব্যক্তিয়ে কেতিয়াও সফলতা নাপায়। নিজৰ মানুহেও এওঁলোকৰ সংগ এৰি দিয়ে। চাণক্য নীতি অনুসৰি মানুহক ভুল অভ্যাসৰ পৰা আঁতৰি থকা বহুতেই দৰকাৰ। বেয়া অভ্যাসে সফলতাত বাধা দিয়ে। চাণক্য নীতি অনুসৰি মানুহে নিজৰ অভ্যাসক লৈ সাৱধান আৰু সতৰ্ক হোৱা উচিত। বেয়া অভ্যাসৰ দ্বাৰা আৱৰি থকা ব্যক্তিয়ে কেতিয়াও সফলতা নাপায়। এই বেয়া অভ্যাসবোৰ কি কি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। বেয়া অভ্যাসৰ সৰ্বপ্ৰথম বস্তুটোৱেই হ'ল এলাহ। চাণক্যৰ নীতি অনুসৰি এলাহৰ পৰা আঁতৰি থাকিব লাগে। এলাহ এটা বেয়া অভ্যাস। এলাহৰ বাবে মানুহে জীৱনত পোৱা সুযোগবোৰৰ সুবিধা ল'বই নোৱাৰে। এনে লোকসকলে আজিৰ কাম কাইলৈলৈ পিছুৱাই দিয়ে, যাৰ বাবে এওঁলোকে সফল হ'ব নোৱাৰে। সেয়েহে এলাহ দূৰত ৰাখিব। এওঁলোকে সদায়ে তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰি থাকে, যাৰ বাবে তেওঁলোকে সফলতা পাবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। দ্বিতীয়তে হ'ল খং। চাণক্য নীতি অনুসৰি মানুহে খং কৰিবই নালাগে। খং কৰিলে ব্যক্তিজনৰ সকলো গুণ ধ্বংস হয়। খং কৰা লোকসকলে সফলতা আৰু সন্মান পাবলৈ সংগ্ৰাম কৰিব লগা হয়। খং কৰা লোকসকলৰ পৰা আন মানুহসকলে দূৰত্ব বজাই ৰাখে। খঙত ব্যক্তিজনে শুদ্ধ আৰু ভুলৰ পাৰ্থক্য পাহৰি যায়, যাৰ ফলত এনে ব্যক্তিয়ে কেতিয়াবা গুৰুতৰ সমস্যাত পৰে। সেয়েহে খঙৰ পৰা দূৰৈত থাকিব লাগে। তৃতীয়তে হ'ল নিন্দা। চাণক্যৰ নীতি অনুসৰি নিন্দা আৰু শুনাটো এটা আটাইতকৈ বেয়া অভ্যাস। নিন্দাক নিন্দাৰ ৰস বুলিও কোৱা হৈছে। নিন্দা কৰাৰ অভ্যাসে সমস্যাৰ সৃষ্টি কৰে। এনে ব্যক্তিসকল ঋণাত্মক শক্তিৰে আৱৰি থাকে। এওঁলোকৰ চিন্তাও নেতিবাচক হৈ পৰে। জীৱনত সফলতাৰ বাবে ইতিবাচক চিন্তা আৰু শক্তিৰ বিশেষ গুৰুত্ব আছে। সেয়েহে নিন্দা কৰা লোকৰ পৰা দূৰৈত থাকিব। নিন্দা কৰাসকলে সন্মান নাপায়। বন্ধু আৰু পৰিচিতসকলেও এনে লোকৰ পৰা নিজকে আঁতৰাই ৰাখে। চতুৰ্থতে হ'ল নিচা। চাণক্যৰ নীতিত কোৱা হৈছে যে মানুহে নিচা আদিৰ পৰা আঁতৰি থাকিব লাগে। ই স্বাস্থ্যৰ লগতে মানসিক শক্তিও ধ্বংস কৰে। নিচা কৰাসকলে লক্ষ্মী মাৰো আশীৰ্বাদ নাপায়। সেয়েহে নিচাৰ পৰা সদায়ে 10 হাত দূৰৈত থাকিব লাগে। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি কমেণ্ট কৰিও জনাব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।